আমাৰ অসমীয়া থলুৱা খাদ্যবোৰ খুবেই বেছি সোৱাদযুক্ত আৰু পুষ্টিকৰ হয়, যাৰ কাৰণে অসমৰ লগতে বাহিৰতো ইয়াৰ সমাদৰ যথেষ্ট আছে। আৰু আজি তেনে এবিধ পুষ্টিকৰ আৰু সোৱাদযুক্ত ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। দৰ্শকসকল, মই মামনে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছে মই লৈছোঁ ভকুৱা মাছ বা বাহু মাছ যি বুলি কয় আপোনালোকে, আৰু লগতে লৈছোঁ এয়া কেঁচা অমৰা 4টা। এয়া একেবাৰে কুমলীয়া অমৰা, এইকেইটা ধুই কাটি ল'ম। আৰু মাছকেইপিছতো দেখিছে হালধি নিমখ সানি ৰেডি কৰি লৈছোঁ। আৰু এয়া প্ৰথমে মই অলপকৈ তেল দি পেলাই এনেকৈ মাছকেইপিচ ভাজিছোঁ। আৰু এয়া অমৰাকেইটা কোমল একেবাৰে, গতিকে এনেকৈ কাটিছোঁ আৰু গুটিকেইটাৰ সৈতে দি দিছোঁ, অকণমান চকলিয়াই দিছোঁ। আৰু এতিয়া এনেকৈ কম জুইতে মাছকেইপিচ ভাজি লওঁ। গোটেইকেইপিচ মাছ ভজাটোনো কি আৰু দেখুৱাম, সকলোৱে জানেই। আপোনালোকে এনেকুৱা নহয় যে ভকুৱা মাছে ল'ব পাৰিব, যিকোনো মনৰ পচন্দৰ মাছ ল'ব পাৰিব। আৰু অমৰাকেইটা কোমল হৈ থাকিলে খাই খুবেই বেছি ভাল লাগে। আৰু এতিয়া নতুনকৈ যিহেতু ওলাইছে, সেইকাৰণে আজি আপোনালোকলৈ ৰেচিপিটো লৈ আহিলোঁ। তেল মই দিয়া নাই, মাছ ভাজোঁতে যিখিনি ৰখিছে তাতে অকণমান পাঁচফোৰণ আৰু এটা শুকান জলকীয়া এনেকৈ ফোৰণ দিছোঁ। আৰু দি অকণমান লৰাই দিছোঁ যাতে অকণমান ভজা গোন্ধটো ওলায়। আৰু তেজপাত এখিলাও 2 টুকুৰা কৰি চিঙি তাতে দি দিলোঁ। আৰু এতিয়া কাটি ৰখা অমৰাখিনি দি দিলোঁ। এয়া চাওক, অমৰাৰ গুটিকেইটা চুপি চুপি খাই বহুত বেছি ভাল লাগে, সেইকাৰণে মই গুটিকেইটাও দি দিছোঁ। আৰু অকণমান সময় কেঁচা ভাৱটো যাবলৈ এনেকৈ ভাজি আছোঁ কম জুইতে। আপোনালোকে বাৰু কেনেধৰণে বনায় মোক জনাব দেই, মোৰ ভিডিঅ'টো চাই ল'ব আগতে। আৰু জোখ অনুসৰি হালধি অকণমান দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। আৰু দি পুনৰ এনেকৈ লৰাই আছোঁ। টেঙা আঞ্জা বনাই মই খুবেই বেছি ভাল পাওঁ, কাৰণ বহুত বেছি মা মছলাৰ প্ৰয়োজন নহয় যে, সেইকাৰণে। আৰু এতিয়া মই ইয়াতে প্ৰথমে অলপমান পানী দিছোঁ আৰু ঢাকনি মাৰি এইখিনি সিজিবলৈ দিলোঁ। প্ৰায় 15 মিনিটমান পাছত ঢাকনি খুলিলোঁ। চাওকচোন, একদম ধুনীয়াকৈ সিজি গৈছে আৰু গুটিত লাগি থকা মঙহবোৰো এৰাই গৈছে ধুনীয়াকৈ। আৰু অকণমান লৰাই দিলোঁ। আৰু দিয়াৰ পাছত মই 2টা কেঁচা জলকীয়া এনেকৈ ফালি দিছোঁ। আৰু পানী অলপ দি দিছোঁ, যিহেতু পানী লাগিব, জোল বনাম। টেঙাৰ জোল গৰমত এই জোলখনেৰে সৈতে খাই ভাতকেইটা ভালো লাগে, সেইকাৰণে জোলৰ পৰিমাণটো অকণ বেছি কৰিম। 2 চামুচ পিঠাগুড়িত এনেকৈ পানী মিক্স কৰিছোঁ। ইয়াত ঠাণ্ডা পানী দিছোঁ, নহ'লে গোটা পানী যাব। আৰু চামুচৰ সহায়ত খুব ধুনীয়াকৈ লৰাইছোঁ। আৰু এতিয়া উতলি থকা আঞ্জাখনত মই প্ৰথমে ভজা মাছখিনি দিছোঁ। আৰু পিঠাগুড়িখিনি গুলি ৰাখি থৈছোঁ, ভজা মাছখিনি দি দিলোঁ। দি পুনৰ অকণমান লৰাই দিছোঁ। এয়া চাওক, আপোনালোকে নিজৰ জোখ অনুসৰি কিমানখিনি আঞ্জা বনায় সেই অনুসৰি দিব। আৰু অকণমান আকৌ ঢাকনি মাৰি দিলোঁ, যাতে মাছত অমৰাৰ ৰসখিনি ধুনীয়াকৈ সোমাই যায়। আৰু এয়া ধুনীয়াকৈ মাছখিনি অমৰাৰ ৰসত সিজি গৈছে। আৰু অকণমান যাতে টেক্সাৰটো ভাল হয়, অকণমান গোটা হয়, তাৰ কাৰণে মই সেই পিঠাগুড়ি গুলি থোৱা পানীখিনি দি দিম। আপোনালোকে ইচ্ছা কৰিলে আলু বইল কৰি হাতেৰে পিটিকিও দি দিব পাৰে, কিন্তু পিঠাগুড়ি দি বনোৱা আঞ্জাখন বেছি সোৱাদ হয়। এয়া দেখিছে, পিঠাগুড়ি 2 চামুচ যে গুলি ৰাখিছিলোঁ দি দিলোঁ। দি পুনৰ অকণমান লাহে লাহে হেতাখন লৰাই দিছোঁ। আৰু 5 মিনিটমান সময় উতলাই দিম। আৰু মোৰ এয়া অমৰাৰে বনোৱা মাছৰ আঞ্জা ৰেডি হৈ যাব। মই কিন্তু টেঙাৰ আঞ্জা একেবাৰে সাধাৰণভাৱে বনাওঁ, কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে কেনেধৰণে বনাই জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছে, এটা বউলত এয়া উলিয়াই ল'লোঁ আৰু অকণমান ধনিয়া পাত গাৰ্নিছ কৰি দিছোঁ, দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে। আৰু টেঙাৰ আঞ্জা সদায় গ্লাছৰ বল বা এনেধৰণৰ কাঁচৰ বাতিত থ'ব লাগে, তেতিয়া কহ নুঠে। আৰু এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া হৈছে নহয়নে? গৰমত এই আঞ্জাখন হ'লে আৰু লগত একোৱেই নালাগে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, গতিকে লাইক শ্বেয়াৰ এটা কৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।